বাক্সাৰ থমনাত পৰম্পৰাগত মাছ মৰা উৎসৱ ৫ সহস্ৰাধিক লোকে অংশ ললে এই মাছ মৰা উৎসৱত এটা পুৰণি পৰম্পৰা আৰু সেই পৰম্পৰা অনুসৰিয়ে আজিৰ এই বিশেষ দিনটোত ওলাই আহে ৰাইজ কিন্তু খালী হাতেৰে নহয় হাতত জাকৈ পল জাল আদি লৈ ডেকা বুঢ়া সকলো ওলাই আহে মাছ মাৰিবলৈ বিগত প্ৰায় ৬০ বছৰে চলি আহিছে বাক্সাৰ থমনাত এই বিশেষ পৰম্পৰা উল্লেখ্য যে থমনাৰ মাজেৰে বৈ যোৱা মৰা দিয়া নৈত বছৰৰ এই নিৰ্দিষ্ট দিনটোতহে মাছ মাৰিব পাৰে ৰাইজে সেয়েহে আজি ওলাই আহিছে প্ৰায় ৫ সহস্ৰাধিক লোক স্বাভাৱিকতে নৈখনৰ বুকুত নামি ফুৰিছে সকলো কোনোবাই পাইছে যদি বৰালি কোনোবাই আকৌ ভকুৱা পিছে কোনে কি পাইছে সেইবোৰলৈ কাৰো অকণো ভ্ৰক্ষেপ নাই মাথো আনন্দ উল্লাসৰ মাজেৰে সকলো মাছ মৰাতে ব্যস্ত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশ লয় এই মাছ মৰা কাৰ্যত মুছলপুৰ মহকুমাৰ অন্তৰ্গত আঠিয়াবাৰী নাওখালী জালাহ অঞ্চলী মানিকপুৰ চৰাইমাৰী আদিকে ধৰি প্ৰায় ১০-১৫ কিলোমিটাৰ দূৰৰ পৰা মানুহ আহে মাছ মাৰিবলৈ এক উৎসৱলৈ পৰ্যবেক্ষিত হৈ পৰে মৰা দিয়াৰ বুকু প্ৰণিধানযোগ্য যে বিগত প্ৰায় ৬০ বছৰৰ পূৰ্বৰ পৰাই থমনা অঞ্চলৰ ৰাইজে এই পৰম্পৰা অব্যাহত ৰাখিছে আৰু সেই পৰম্পৰা অনুসৰিয়ে আজিৰ এই বিশেষ দিনটোত সকলোৱে মৰদভাৱে সকলোৱে মৰা দিয়াত মাছ মাৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে বুঢ়াদিয়া নদীৰ গেটৰ বুঢ়াদিয়া নদীৰ সকলোৱে মাছ মাৰিলে বহুত মানুহ আহিছে তামোলপুৰৰ পৰা পাঠশালাৰ পৰা এনেকৈ আদি কৰি বাক্সা অল বাক্সাৰ মানুহ আহিছে ইয়াত আহি কিনে বুঢ়াদিয়া নদীত মাছ মাৰিলে যথেষ্ট বহুত ভাল লাগিল সকলোৱে মুখামুখি হৈ আজি এসাঁজ খাবলৈ পাম প্ৰত্যেকে বাক্সা অল বাক্সাৰ মানুহে আহি কিনে বহুত ভাল লাগিলে মাছ মাৰি কিনে নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত